Hello everyone, welcome back to my YouTube channel. আজিৰ ভিডিঅ'টো হ'ল আপোনালোকৰ ADRE ৰিজাল্টৰ ওপৰত। বহুত দিনৰ পৰা সকলোৰে মাজত ADRE লৈ পেলাই বহুত ধৰণৰ প্ৰশ্ন হৈ আছে যে ৰিজাল্ট কেতিয়া দিব। আগতেও CM ছাৰে কৈছিলে যে ফেব্ৰুৱাৰীৰ ভিতৰত ৰিজাল্ট দিব বুলি, ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত, কাৰণ তেওঁ এনাউন্স কৰিছিলে যে মে' মাহৰ ভিতৰত তেওঁ যিমানখিনি নিযুক্তি প্ৰক্ৰিয়া আছে সেইখিনি দি কমপ্লিট কৰিব বুলি। তো সেইটো হিচাপত চাব গ'লেতো ৰিজাল্ট ওলাব হ'লেই। তো যোৱাকালি তেওঁ এনাউন্স কৰিছে যে মাৰ্চৰ 7 তাৰিখৰ ভিতৰত আগত তেওঁ ৰিজাল্ট দিব। সেইটো হয়তো আপোনালোকে ক'ব নোৱাৰে যে এই ফেব্ৰুৱাৰী লাষ্টতো দি দিব পাৰে বা এই 2 এদিনতো দি দিব পাৰে, কিন্তু মাৰ্চৰ 7 তাৰিখ তেওঁ কৈছে যিহেতু ডেটটো, তো তাৰ ভিতৰত ৰিজাল্টটো আহি যাব। এতিয়া আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট কথাটো হ'ল যে ৰিজাল্টৰ ডেটটো অলৰেডি গম পালেই। এতিয়া আপোনালোকে কি কৰিব? আপোনালোকে অলৰেডি এক্সাম দিয়াৰ পাছত এনচাৰ কি চেক কৰি আপোনালোকে গম পাইছেই যে আপোনালোকৰ ৰিটেন এক্সামটো কেনেকুৱা হৈছে, তাত আপোনালোকে কিমান নম্বৰ এক্সপেক্ট কৰিছে, কিমান পাবলগীয়া। তো সেইটো হিচাপততো আপোনালোকে যোনে আপোনালোকে আশা কৰি আছে যে আপোনালোকৰ হয়তো চিলেকশ্যন হ'ব, তো তেওঁলোকে কি কৰিব পাৰে, আপোনালোকে অলৰেডিটো চাগে স্কিল টেষ্টৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিয়ে দিছে। আৰু কোনোবা যদি চিয়'ৰ নহয় যে তেওঁৰ চিলেকশ্যন হ'বনে নহয়, ধৰক ভাল মাৰ্কছ এটা তেওঁ ৰিটেনত পাব, কিন্তু কাট অফ মাৰ্কটো এতিয়ালৈকে যিহেতু গম পোৱা নাই যে কাট অফ মাৰ্ক কিমান আহিব, গতিকে তেওঁ চিয়'ৰ নহয়। তো তেনেকুৱা হ'লেও আপোনালোকে অতি সোনকালে মাৰ্চৰ 7 তাৰিখৰ আগতো গম পাই যাব কেনেকুৱা হ'ব। গতিকে আপোনালোকে কাট অফ মাৰ্কটো কিমান আহিব, কি আহিব, সেইটো বস্তু লৈ টাইম ৱেষ্ট কৰি থকাতকৈ আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ্ড হৈ থকাটো ভাল। কাৰণ ৰিজাল্টৰ পাছতে হয়তো যিটো স্কিল টেষ্ট হ'ব তাৰ বাবে আপোনালোকে বেছিখিনি সময় নাপাব আপোনালোকে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। তো এতিয়াৰ পৰা যদি আপোনালোকে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ে, তো সেইখিনি আপোনালোকৰ বাবে বেছি সুবিধা হ'ব। হয়তো মাৰ্চৰ লাষ্টৰ পৰা বা এপ্ৰিলত বিহু পাছত তেওঁলোকে আপোনালোকৰ স্কিল টেষ্ট ষ্টাৰ্ট কৰিয়ে দিব। এতিয়া আহিলে স্কিল টেষ্টৰ ওপৰত। স্কিল টেষ্টটো কি হয়, মানে যিখিনি আপোনালোকৰ 3rd গ্ৰেড পষ্ট হয়, 3rd গ্ৰেডৰ আণ্ডাৰত এতিয়া ড্ৰাইভাৰ পষ্টটো দি দিলে। তো ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ ড্ৰাইভিং আপোনালোকৰ এটা টেষ্ট হ'ব, যিটো গুৱাহাটীতে হয়, যোৱা বছৰ গুৱাহাটীতে হৈছিলে। আৰু বাকী যিখিনি গ্ৰেড 3 আণ্ডাৰত যিখিনি পষ্ট আছে তাৰ কাৰণে আপোনালোকৰ কম্পিউটাৰ টেষ্ট এটা হ'ব, যিখিনিয়ে কম্পিউটাৰ পষ্টৰ কাৰণে এপ্লাই কৰিছিল। তো তাত আপোনালোকৰ স্কিল টেষ্টবোৰত আপোনালোকৰ 25 মাৰ্কছ আহিব। তো 25 মাৰ্কছটোতো যথেষ্টখিনি মাৰ্ক হয়। গতিকে এইটো আপোনালোকে ৰিটেন এক্সামটোতকৈও বেছি চিৰিয়াছলি ল'ব লগা, কাৰণ আপোনালোকে ৰিটেনত যিটো মাৰ্কছ পাইছে তাৰ লগত আপোনালোকৰ স্কিল টেষ্টৰ মাৰ্কছটো এড হ'ব, আৰু সেইটো এড হৈ আপোনালোকৰ ফাইনেল চিলেকশ্যনটো হ'ব। তো কোনোবা এজনে যদি আপোনাতকৈ ৰিটেন এক্সামত মাৰ্কছ কম পাইছিলে, কিন্তু আপুনি যদি মাৰ্কছটো তেওঁতকৈ ৰিটেনত বেছি পালে, কিন্তু ৰিটেনত মাৰ্কছ বেছি পালে বুলিয়ে যদি আপুনি স্কিল টেষ্টটো লাইটলি লৈ লয়, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, যে যোনজনে আপোনাতকৈ কম মাৰ্কছ পাইছিল তেওঁ যদি স্কিল টেষ্টটোত আপোনাতকৈ বেছি মাৰ্কছ পাই যায়, 25 মাৰ্কছটোতো যথেষ্ট মাৰ্ক হয়, তাৰ ভিতৰত যদি তেওঁ 20 বা 22 পাই যায়, কিন্তু আপুনি যদি 5 মাৰ্কছ এটা পায়, তেতিয়াহ'লেতো তেওঁৰ মাৰ্কছটো অভিয়াছলি আপোনাতকৈ ফাইনেল চিলেকশ্যনতো বেছিয়ে হৈ যাব। তো সেইটো কাৰণে আপোনালোকে স্কিল টেষ্টটো আৰু বেছি ইম্পৰ্টেঞ্চ দিয়ক। ইম্পৰ্টেঞ্চ দি পেলাই স্কিল টেষ্টৰ কাৰণে আপোনালোক লাগি যাওক। বাকী যিখিনি 4th গ্ৰেড হয়, 4th গ্ৰেডৰ পষ্টখিনিৰ কাৰণে আপোনালোকৰ এটা চাগে ভাইভা হ'ব। তো সেই ভাইভাটোৰ কাৰণে আপোনালোক প্ৰিপেয়াৰ্ড হ'ব লগা, যদি 4th গ্ৰেড পষ্টৰ কাৰণে এপ্লাই কৰিছিল। বাকী আপোনালোকে এতিয়া আৰু টাইম ৱেষ্ট নকৰি বিভিন্ন ধৰণৰ ইউটিউবত বহুত ভিডিঅ' আহি থাকিব, সেইবোৰ জানি থকাতকৈ যিহেতু অফিচিয়েল এনাউন্সমেণ্ট এটাই হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা, তো সেইটোতেই আপোনালোকে ফ'কাছ কৰাটো ভাল হ'ব। ৰিজাল্ট যেতিয়া আহিব এনেও গম পাব কিমান পাব। এতিয়া আপোনালোকৰ মেইন কামটো হ'ল যে আপোনালোকে স্কিল টেষ্টত ইম্পৰ্টেঞ্চ দিব লাগে। আৰু ইয়াৰ লগতে তেওঁলোকৰ বাবেও এটা কথা কওঁ, যিসকল আশাবাদী নহয় যে তেওঁলোকৰ চিলেকশ্যন হ'ব, হয়তো পঢ়া নাছিলে বা কিবা বিশেষ অসুবিধাৰ কাৰণে কিবা তেওঁলোকৰ এক্সামটো ইমান বেছি ভাল নহ'ল এইবাৰ 2.0টো, কিন্তু তেওঁলোকৰ বাবে টেনশ্যন ল'ব লগাও নাই, কাৰণ যিটো হ'ল সেইটোতো হৈয়ে গ'ল, যিটো বেয়া হ'ব লগা আছিলে। কিন্তু নেক্সট হিমন্ত বিশ্ব শৰ্মা ছাৰে এইটো কথাও এনাউন্স কৰিছিলে আজি অলপ দিনৰ আগত, যে নেক্সট আকৌ ADRE কাৰণে তেওঁলোকে বহুতখিনি পদৰ এনাউন্সমেণ্ট হ'ব, এডভাৰটাইজমেণ্ট উলিয়াব। তো তাৰ কাৰণে হয়তো মে'ত চাগে এডভাৰটাইজমেণ্ট নতুন ওলাই যাব। তো সেইটো কাৰণে লাষ্ট যিখিনি ভুল কৰিলে বা যিখিনি নহ'ল সেইখিনিৰ পৰা শিকক, আৰু নেক্সট এক্সামটো যিহেতু হ'বই, তো তাৰ কাৰণে পঢ়িবলৈ ট্ৰাই কৰক। ইয়াৰ লগতে আৰু এটা কথা, আছাম পুলিচ বা আছাম টেটৰ কাৰণেও চাগে ৰিজাল্টটো মাৰ্চৰ ভিতৰত দি তেওঁলোকে কমপ্লিট কৰিব। তো আছাম পুলিচ বা আছাম টেটতো যিসকলে এপ্লাই কৰিছিলে, এক্সাম দিছিলে, তো তেওঁলোকো প্ৰিপেয়াৰ্ড হৈ থকাটো ভাল।
তো ৰিজাল্ট লৈ বহুত বেছি পেনিক নহয় আপোনালোকে ভালকৈ দিয়াসকলে আপোনালোকে স্কিল টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰক আৰু যাৰ ভাল হোৱা নাছিলে তেওঁলোকে এতিয়াৰ পৰাই লাগি যাওক যাতে নেক্সট ADRE কাৰণে তেওঁলোকে আৰু বেছি ভালকৈ এক্সামটো দিব পাৰে ভুলখিনিৰ পৰা শিকিব পাৰে বাকী মোৰ ভিডিঅ'টো যদি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ লাইকছ এণ্ড শ্বেয়াৰ কৰিব আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক যিখিনি তথ্য দিব পাৰোঁ আৰু পঢ়াৰ ৰিলেটেড যিখিনি এডভাইচ দিব পাৰোঁ সেইখিনি দিবলৈ আপোনালোকৰ লগত ট্ৰাই কৰিম যদি কিবা মোৰো ভুল হয় সেইখিনিও আপোনালোকে মোকো এডভাইচ কৰিব দেখাই দিব ভুলটো বাকী থেংক ইউ